দীপা, কি হ'ল তোমাৰ? মনটোনো এনেকৈ কিয় মৰি আছা? নাই, একো নাই হোৱা। হ'ব তুমি মোক মিছা কথা ক'ব নালাগে। তোমাক মই ভালদৰে চিনি পাওঁ। তোমাৰ কোনটো মুহূৰ্তত কি হয় তোমাৰ মুখখন চালেই মই সকলোবোৰ বুজি পাওঁ। কিবা এটা তুমি ভাবি আছা, কি চিন্তা কৰি আছা তুমি মোক কোৱাচোন। নহয়ও, অইনটো কথা চিন্তা কৰা নাই। মই অকল এটা কথাই চিন্তা কৰিছোঁ। আমি সদায় এনেকৈ মনে মনে লগ কৰি থাকিম নে আমাৰ প্ৰেমে স্বীকৃতি লাভ কৰিব? আমাৰ প্ৰেমে নিশ্চয় এদিন স্বীকৃতি লাভ কৰিব। তুমি চিন্তা নকৰিবা। আৰু তুমি সদায় এইবোৰ কথা কিয় চিন্তা কৰি থাকা কোৱাচোন? মই তোমাক কোৱা নাই জানো, মই তোমাক বহুত ভাল পাওঁ আৰু মই তোমাকে বিয়া পাতিম। তোমাৰ বাদে মই বেলেগ ছোৱালী কেতিয়াও বিয়া নাপাতোঁ। তুমি চিন্তা নকৰিবা। আচলতে কথা কোৱা আৰু কামটো কৰি দেখুৱাৰ মাজত বহুত পাৰ্থক্য আছেও। নাজানো আৰু, মোৰতো বহুত ভয় লাগে। মোৰ তোমাক হেৰুৱাবলৈ অকণো মন নাই। ময়ো তোমাক বহুত ভাল পাওঁ। চোৱা, আমি ইমান দিনৰ পৰা মনে মনে ভাল পাই আছোঁ। মোৰ ঘৰততো সকলোৱে গম পায়, কিন্তু তুমি তোমাৰ ঘৰত ক'বলৈ আজিলৈকে সাহস কৰা নাই। মই কি বিশ্বাসত তোমাৰ লগত থাকি মই একো ভাবি পোৱা নাই। আৰে দীপা, এনেকৈ নক'বাচোন। তুমি এনেকৈ ক'লে মানে মোৰ মনটো বৰ বেয়া লাগে। তুমি সদায় সদায় একেবোৰ কথাকে কিয় কৈ থাকা মোক? মই তোমাক কোৱা নাই জানো, মই তোমাক বহুত ভাল পাওঁ আৰু বিয়া পাতিলে মই কেৱল তোমাকেই বিয়া পাতিম। দৰকাৰ হ'লে মই মৰি যামগৈ, তথাপি মই বেলেগ ছোৱালী কেতিয়াও বিয়া নাপাতোঁ। কিন্তু তোমাৰ ঘৰত যে মোক অকণোৱে মানি নলয়। মই কি কৰিম কোৱাচোন? মোৰ বহুত ভয় লাগেও, বহুত ভয় লাগে মোৰ। কি জানিবা, তুমি যদি তোমাৰ মা দেউতাৰ কথা শুনি তুমি যদি মনটো সলনি কৰি পেলোৱা, মই কি কৰিম বাৰু? মই কিন্তু চাবা, গোটেই জীৱন বিয়া নপতাকৈ ঘৰতে বুঢ়ী হৈ মৰিম মই। তোমাৰ বাদে মই অইন কাৰো লগতে বিয়া নাপাতোঁ। তুমিও চিন্তা কৰি নাথাকিবা, মই তোমাকে বিয়া পাতিম। তোমাৰ বাদে বেলেগ ছোৱালী ময়ো কেতিয়াও বিয়া নাপাতোঁ। দৰকাৰ হ'লে মই মৰি যামগৈ। নাজানো মই তোমাৰ নিচিনা ইমান ভাল ছোৱালীজনী মোৰ মা দেউতাই কিয় বোৱাৰী হিচাপে মানি ল'ব পৰা নাই। মই আচলতে ভাবিয়ে পোৱা নাই। মা দেউতাকনো আৰু কি লাগে বাৰু? ইমান ধুনীয়া হয়, দেখাই শুনাই তুমি ইমান ধুনীয়া, তোমাৰ মনটো ইমান ধুনীয়া। তাৰ পিছতো মোৰ দেউতাই মায়ে তোমাক কিয় পচন্দ নকৰে মই আজিলৈকে কথাটো চিন্তা কৰি নাপালোঁ। নাজানো আৰু মাহঁতৰ মনতনো কি চলি আছে। মোৰে কিবা দুখ আছে চাগে, বুজিছা? সেইকাৰণে তোমাৰ মা আৰু দেউতাই মোক মানি লোৱা নাই। আচলতে মোৰ এটাই দুখ, মই হৈছোঁ দুখীয়া ঘৰৰ ছোৱালী আৰু তুমি হৈছা বহুত ধনী ঘৰৰ ল'ৰা। তোমালোকৰ ফেমিলিৰ লগত আমাৰ ফেমিলি একেবাৰে আকাশ পাতাল পাৰ্থক্য। মোৰ মতে তোমাৰ মা আৰু দেউতাই চাগে সেইকাৰণে বেয়া পায় নেকি মোক। নাজানো, একো চিন্তা কৰি নাপাওঁ মই। ৰ'বা, আজি মই তোমাৰ আৰু মোৰ কথা মাক গৈ মই ভালকৈ ক'বই লাগিব। সদায় সদায় এনেকৈ ভয়ে ভয়ে থাকিলে মানে নহ'ব আৰু। যি দেখিছোঁ মই আজি, যি হওক যি নহওক, তোমাৰ আৰু মোৰ কথাবোৰ মই মা আৰু দেউতাক কমেই, লাগিলে যিয়ে হৈ যাওক। মা দেউতাক কথাবোৰ ভালকৈ বুজাবা। বৰ বেছি খং ৰাগ কৰি কথাবোৰ নক'বা। তেওঁলোকক মৰমৰে বুজাবা। মৰমৰে বুজালে নিশ্চয় তেওঁলোকে বুজি পাব। পিছে এতিয়া ব'লা যাওঁ, বহুত দেৰি হ'ব নহ'লে। অঁ ঠিক আছে, ব'লা। চহৰত থাকিও মানুহবোৰ শান্তি নাইকিয়া হৈছেও। গোটেইখন পানীয়ে পানী, চাৰিওফালে কেৱল মানুহৰ ঘৰ দুৱাৰবোৰ বেৰি ৰাখিছে আৰু পানীয়ে। কিমান যে বস্তুবোৰ নষ্ট কৰিছে নহয়। সঁচাকৈ দেই, নিউজবোৰ চাই চাই মনটো বৰ বেয়া লাগিছে পাই। বৰ অসহায় হৈ পৰিছে মানুহবোৰ। আমাৰ ইয়াত বাৰু এতিয়ালৈকে হোৱা নাই। ভগৱান কৃপা কৰিবা আৰু দেই। বাকী অসহায় মানুহবোৰকো সহায় কৰিবা আৰু পাই। বৰষুণ জাকো একেবাৰে নেৰা নেপেৰাকৈ দিয়ে আছে। বৰষুণ জাকো এৰা নাই নহয়। ভগৱানৰ কি লীলা আৰু ক'ব নোৱাৰোঁ। যাওঁ, ময়ো ভাতকেইটা বনাই লওঁগৈ। খাই বৈ আৰু টিভিটোকে অকণ চাব লাগিব। বাবা আকৌ এতিয়ালৈকে অহাই নাই। 3বাৰমান ফোন কৰিলোঁ, ফোনটো ৰিচিভ কৰা নাই নহয়। ক'তনো থাকেগৈ জানো? এইকেইদিন বতৰ চতৰবোৰ ইমান বেয়া, বোলো সোনকালে আহিবিচোন। নাই, নুশুনে কথা ক'লে। সোনকালে এইটোক বিয়া পাতি দিব লাগিব আৰু, তেতিয়াহে যদি অকণমান গতি লাগে আৰু। মা, কি কৰিছা তুমি? অঁ বোপাই, তই আহিলি? মই ভাতকেইটা বনাব লৈছিলোঁ। বতৰটো দেখিছ নাই কিমান বেয়া। বোলো সোনকালে আহিবিচোন ঘৰলৈ। সদায় কৈ পঠিয়াওঁ, কিন্তু সদায় দেৰি কৰ। ক'তনো কি কৰি থাক আৰু পাই, তইহে গম পাবি। নাই, এনেই অকণমান আড্ডা দি আছিলোঁ। ঘৰলৈ সোনকালে আহিনো কি কৰিবা আৰু, ভিতৰতে সোমাই থাকিব লাগিব। সেইকাৰণে অকণমান লগৰখিনিৰ লগতে কথা পাতি আছিলোঁ। লগৰ লগত কথা পাতি পাতিয়ে গোটেই জীৱনটো যোৱাবি আৰু। দেখিছ নাই, তোৰ লগৰ গোটেইবোৰে বিয়া পাতিলে। তইনো বিয়াখন কেতিয়া পাতিবি? সোনকালে বিয়াখন পাত আকৌ। মোকো বোৱাৰী যেন লাগে নহয়। ইমান দিনৰ পৰা কৈ আছোঁ বোলো বিয়াখন পাতচোন পাত। কেইদিনমানৰ পিছত বুঢ়াই হ'বগৈ আৰু, তেতিয়া কোনো ছোৱালী নাহিব তোলৈ পাই। ৰ তোমাৰ যে খালি অকল বিয়া পতা কথাই আৰু। বিয়াখন পাতিম নহয়, ৰ'বাচোন। ইমানো তৎনাইকা কেলৈ কৰি আছা? কেতিয়া বিয়া পাতিবি আৰু? এতিয়া সেই 35-36 বছৰ হ'লেই। আৰু 2-3 বছৰ পিছত 40 বছৰ হ'বগৈ। তেতিয়া তোলৈ কোন ছোৱালী আহিব হা? মাও, মই তোমাক বহুত দিনৰ পৰা কথা এটা কম বুলি ভাবি আছোঁ। তুমি খং নকৰিবা আকৌ দেই মা। কি কথা কচোন? মা, মই বিয়া পাতিলে অকল এজনী ছোৱালীকে পাতিম, আৰু তাই হৈছে দীপা। দীপাক মই বহুত ভাল পাওঁ মা। তুমি তাইক কিয় ইমান বেয়া পাওঁ মই নাজানো, কিন্তু তাইক মই বহুত ভাল পাওঁ।
তুমি আচলতে তাইৰ লগত আজিলৈকে কথা পাতি পোৱা নাই কাৰণে তুমি গম নোপোৱা ছোৱালীজনী কেনেকুৱা। মই ইমান বছৰৰ পৰা তাইক ভাল পাই আছোঁ। মই বিয়া পাতিলে তাইকে পাতিম মা। মই তাইৰ বিষয়ে সকলোবোৰ জানো। তাই বহুত ভাল ছোৱালী মা, বহুত ভাল ছোৱালী হয়। আকৌ মানে সেইজনী কথা ওলালি তই হা? তোক কৈছোন নাই মই যে সেই যদি কোনো কাৰণ আমাৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰে। তাইক মই অকণো ভাল নাপাওঁ। আৰু তই এইখন ঘৰলৈ আমি জীয়াই থকা অৱস্থাত তাইক তই বোৱাৰী কৰি আনিব নোৱাৰ। যদি তই বোৱাৰী কৰি আন নহয়, বাপে আৰু মোৰ কিন্তু মৰা মুখ দেখি মই তোক কৈ দিছোঁ। মা, তোমালোকে তাইক কিয় বেয়া পোৱা কোৱাচোন? তাই বেয়া পোৱা কাৰণটো কি? কি তাইৰ বেয়া গুণ আছে মোক কোৱাচোন তোমালোকে? কি বেয়া গুণ কি ভাল গুণ সেইবোৰ তই মোক শিকাব নালাগে। মুঠতে তই তাইক এখন ঘৰ বোৱাৰী কৰিব নোৱাৰ। অত দিনৰ পৰা তোক মই সেইটো কথাই কৈ আছোঁ। আৰু তই কি তাইক এৰাই নাই নেকি এতিয়ালৈকে? নাই ৰামা, মই তাইক এৰিব নোৱাৰোঁ। তাইক বহুত ভাল পাওঁ মা, তাইক মই বহুত ভাল পাওঁ। যিমান ভাল পালেও নহ'ব, নহ'ব মুঠতে নহ'ব। তোক মই এই 9 মাহ পেটত ৰাখি ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ। এইখন পৃথিৱী তোক মই দেখুৱালোঁ। এতিয়া ডাঙৰ হৈ পেলাই তই এতিয়া মোৰ অপচন্দ মতে বিয়া পাতিব বিচাৰিছ। তাতে মোৰ ল'ৰা অকল এটাই, আৰু সেইটো হৈছে অকল তই। আৰু তই মোক এতিয়া এই বুঢ়ীকালত দুখত ৰাখিম বুলি ভাবিছ হা? দুখত ৰাখিম বুলি ভাবিছ? মই চাই থাক কি কৰিম। মই জীয়াই নাথাকোঁ মই। যা তই তাইকে বিয়া পাতগে যা, মই জীয়াই নাথাকোঁ। মা, এনেকৈ কেলৈ কৈছানো? এনেকৈ নক'বাচোন মা। তোমালোকৰ বাদে মোৰ আছেনো কোন কোৱাচোন? মোৰ তোমালোকৰ বাদে আৰু কোনো নাই। তোমালোকে কথাবোৰ অকণ বুজি পোৱাচোন। মই তোমালোকৰ সুখৰ কাৰণে মই মোৰ ভাল পোৱাক কি পাহৰি যাম নেকি মা কোৱাচোন তুমি? তাইক মই 18 বছৰ ইমান দিন ভাল পাই আছোঁ, আৰু তাইও মোৰ কাৰণে ৰখি আছে যে মই তাইক বিয়া পাতিম বুলি। মা প্লিজ মোৰ কথাটো তোমালোকে বুজি পোৱা। অঁ হয় নেকি? এতিয়া তাৰমানে কথা সেইটোৱে হ'ল। এতিয়া তই তোৰ ভাল পোৱাৰ কাৰণে তোক মানে জন্ম দিয়া মাতৃক আৰু তোক এই ইমান দিন যে পোহপাল দি ৰাখিলে তই সেইটো দেউতাক তই কি পাহৰি যাবি হা? পাহৰি যাবি? ইমান নিষ্ঠুৰ হৈ গ'ল তই কিন্তু ভবা নাছিলি মই সপোনতো। মা, তুমি কথাবোৰ অকণ বুজি পোৱাচোন। নাপাওঁ, মই একো বুজি নাপাওঁ। তোক মই বহুত বিশ্বাস কৰিছিলোঁ। তই তাইক ইমান দিনে এৰিলি বুলি ভাবিছিলোঁ, কিন্তু নাই, তই তাইক এৰাই নাই। তাৰমানে তই আমাৰ মৰা মুখ চাবলৈ বিচাৰি আছ নহয় জানো? বাপেৰক মই এতিয়াই কথাবোৰ কওঁগৈ হেৰি শুনিছেনে? হেৰি শুনিছে? মা শুনাচোন মা। হে প্ৰভু, মই এতিয়া কি কৰোঁগৈ বাৰু? মায়ে গৈ এতিয়া দেউতাক ক'বগৈ। এতিয়া দেউতাই আকৌ মোক কি ক'ব ঠিকান নাই। দুই নাও দুই ভৰি হৈছে। মই এতিয়া তাইক এৰিম নে মই মোৰ মা আৰু দেউতাক এৰিম? পাগল হৈ গৈছোঁ মই, কি কৰোঁ বাৰু? মা শুনাচোন। হেৰি শুনিছেনে? হেৰি উঠকচোন, উঠক আপুনি উঠক। হেৰি আপুনি ইমান নাক বজাই বজাই আৰামত শুই আছে। ল'ৰাই কি কৈছে শুনক আপুনি। উঠিছেনে? হেৰি শুনিছেনে? কিনো আপুনি? কি হ'ল হেৰা? কেলে কান্দিছা তুমি? উঠক আপুনি উঠক। ল'ৰাই কি কৈছে আপুনি শুনক এবাৰ। উঠকচোন আপুনি। কি হ'ল? কি কৈছে সি? পাকঘৰত মই ভাত বনাব লৈছিলোঁ, তেনেকুৱাতে সি আহিলে। মই বোলো তাক ক'লোঁ, তই বোলো সেই তিনিআলি লেকচাৰ মাৰি থকাতকৈ বিয়া পতা কথা বোলো চিন্তা কৰচোন। সেই বুলি মই তাক ক'বলৈহে পালোঁ। সি বোলে অকল সেই দীপাজনীকহে আনিব বোলে, কুৰক্ষণীজনী, সেইজনীকে বোলে আনিব বোলে। সেইজনীক নাপালে বোলে সি বোলে মৰি যাব বোলে। গম পাইছে আপুনি কি কৰিছে ল'ৰাটো? মোৰ একো চিন্তা কৰি পোৱা নাই মই, কি হৈছে বাৰু তাৰ? সি তেনেকৈ কৈছে নেকি? সি মানে এতিয়াও সেইজনৰ লগত কথা পাতি থাকে? তাক আজি দিম। ক'ত গ'ল সি? আছে, সেইটো ঘৰতে আছে। তাক মই ইমানকৈ ক'লোঁ, নাই সি মোৰ কথা নুশুনে। সি বোলে তাইকে বোলে বিয়া পাতিব। কি খাব মোৰ ল'ৰাটোক চেছ কৰিলে তেজ কাটি যেনে। মোৰ ল'ৰাটোক খালে মোক ক'লে যে খালে মোৰ ল'ৰাটোক যাদুৱে কৰিলে নেকি ঠিক নাই, ইমান বলিয়া হৈছে সেইজনীৰ লগত। ৰ'বা, তুমি কন্দা কটা নকৰিবা। মই উচিত বিচাৰ ল'ম নহয়। মই জীয়াই থাকোঁতে সি এইটো কাম কেতিয়াও কৰিব নোৱাৰে। বাবা, মই এইবোৰ কি শুনিছোঁ? নহয় মানে দেউতা, মই যিটো সঁচা সেইটো কৈছোঁ। তাইক মই সঁচাকৈ দেউতা বহুত ভাল পাওঁ। তোমালোকে তাইক কিয় ইমান বেয়া পোৱা নাজানো। তাইৰ লগত ভাল পাওঁ মোৰ আজি বহুত বছৰ হ'ল। তাই অবিহনে মই কেনেকৈ জীয়াই থাকিম বা? হয় নেকি? তাই অবিহনে তই এতিয়া জীয়াই থাকিব নোৱাৰা হলি, কিন্তু এই মাৰ বাপেৰ অবিহনে তই জীয়াই থাকিব পাৰিবি? নোৱাৰো দেউতা। তোমালোকৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম বাৰু? তোমালোকে মোক ইমান সৰুৰ পৰা কষ্ট কৰি ডাঙৰ দীঘল কৰিছা। এতিয়া মই তোমালোকৰ অবিহনে জীয়াই থাকিব কেনেকৈ পাৰিম বাৰু কোৱাচোন দেউতা? তুমি এইবোৰ কি কথা কৈছা? জীয়াই থাকিব পাৰ যদি তই তাইক এখন ঘৰলৈ বোৱাৰী কৰি লৈ যা, কিন্তু আমাৰ মুখ তই কেতিয়াও দেখি নাপাওঁ। তোৰ মাৰো হেৰাব আৰু তোৰ দেউতাৰো হেৰাব। তই অকলে তাইৰ লগত এখন ঘৰতে গোটেই জীৱন আৰামত কটাব পাৰিবি। তোক তেতিয়া সকাহ বাধা দিয়া মানুহ নোলাব, বুজিছ? দেউতা এনেকৈ কিয় কৈছানো? তোমালোকৰ অবিহনে মোৰ আৰু কোন আছে কোৱাচোন? মই যিটো সঁচা সেইটোৱে কৈছোঁ। আৰু তাইক মই সঁচাকৈ বহুত ভাল পাওঁ দেউতা। তোমালোকেও বুজি নোপোৱা। এতিয়া মই কি কৰোঁ বাৰু?
সেইটোৱে কৈছোঁ, তই যিটো বিচাৰিছ সেইটোৱে কৰ। তই তাইৰ অবিহনে যেতিয়া জীয়াই থাকিব নোৱাৰ তেতিয়াহ'লে তই তাইক এখন ঘৰলৈ বিয়া পাতি পেলাই লৈ আহ। কিন্তু তই এইখন ঘৰলৈ তাইক যেতিয়া বিয়া পাতি আনিবি নহয়, বাপেৰ আৰু মাৰৰ মৰা মুখখন দেখিবি খালি। এতিয়া সিদ্ধান্ত তোৰ ওপৰত। তই তাইক বিচাৰ নে তই আমাক বিচাৰ, সম্পূৰ্ণ তোৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া। দেউতা ৰ'বাচোন, মোক অকণমান সময় দিয়া। তোমালোকে এনেকৈ কিয় কৈছানো বাৰু? মই নাজানো তোমালোকে তাইক ইমান কিয় বেয়া পোৱা। মোক এটা কথা কোৱাচোন দেউতা, তাইক তোমালোকে বেয়া কিয় পোৱা? বেয়া পোৱাৰ কাৰণনো কি আছে? তাই তোমালোকক কি কৰিলেনো মোক এবাৰ কৈ দিয়াচোন তোমালোকে। চুপ থাক, তই মোক উল্টাই কথা নুসুধিবি। যদি তোৰ ইচ্ছা আছে তেতিয়াহ'লে তই তাইক বিয়া পাতি লৈ আহ, আমি তোক একো বাধা নিদিওঁ। কিন্তু আমাৰ মৃতদেহৰ ওপৰেদি তই তাইক এখন ঘৰলৈ লৈ আহিব লাগিব, বুজি পাইছ? মাৰ আৰু মোৰ মৃতদেহ গছকি তহঁতি আহিব লাগিব এখন ঘৰলৈ। যদি বিচাৰিছ সেইটোৱে কৰ। নাজানো আৰু সেইজনীৰ লগত কি পগলা হলি তই। তই ওলাই যা মোৰ চকুৰ আগৰ পৰা, এতিয়াই ওলাই যা। ওলাই যা বুলি কৈছোঁ, ওলাই যা। তোৰ চেহেৰাটো মোৰ চাবলৈ অকণো মন যোৱা নাই। দেউতা এনেকুৱা কিয় কৰিছানো? দেউতা এনেকুৱা নকৰিবাচোন। মুঠতে তোক মই আজিৰ দিনটোৰ সময় দিলোঁ। তই চিন্তা কৰি পেলাই তোৰ ডিচিশ্যন তই আমাক কাইলৈ ক'ব লাগিব। তই আচলতে কি বিচাৰ। এতিয়া তই মোৰ মুখৰ আগৰ পৰা আঁতৰ হ। তাৰ ইমান সাহস, সেইজনী ভিকহু জীয়েকৰ কাৰণে সি আমাৰ লগত মুখে মুখে তৰ্ক কৰিব পৰা হৈছে। তাই ইমান দিনতে ক'লোঁ সেইজনী আমাৰ ঘৰৰ কোনো কাৰণত বোৱাৰী হ'ব নোৱাৰে, তাৰপিছতো সি তাইৰ লগত কথা পাতি আছে। ইয়াৰ গাত ইমান দুখ নাই, তাইয়ে চালা মেইন। তাইয়ে এখন ঘৰত ধন সম্পত্তি হ'বমান দেখি পেলাই এইখন ঘৰ তাই একমাত্ৰ বোৱাৰী হ'ম বুলি ভাবিছে। এইটো সপোন তোৰ মই কেতিয়াও পূৰণ হ'বলৈ নিদিওঁ দীপা, তই চিন্তা নকৰিবি। ৰহ, তোৰ ঘৰলৈ মই কাইলৈকে গৈ আছোঁ। তোৰ মাৰ বাপেৰক একা দি থৈ আহিব লাগিব। পাওনা হৈ চালা চন্দলে হাত মিনিবলৈ আহিছ। হেৰা, তুমি কন্দা কোটা কৰি নাথাকিবা। তাক মই একা ঠিকছে দিছোঁ নহয়, এতিয়া তাৰ সিদ্ধান্তটো শুনিবলৈ সাজু হৈ থাকা। মোৰ ল'ৰাটো কি হ'ল নাজানো, মাক বাপেকৰ কথা সি অকণো নুশুনা হ'ল। পগলা হ'ল সেইজনীৰ লগত, পগলা হ'ল খালি। তাক মই চাম নহয় এইখন ঘৰলৈ সি তাইক কেনেকৈ বোৱাৰী কৰি আনে। কি হ'ল ভাই, এনেকৈ মন চন কিয় মাৰি আছ তই? অঁ কি হ'ল তোৰ কচোন। আৰু মোক ফোন কৰি এনেকৈ মাতিলি যে, কি হৈছে তোৰ? কি ক'ম মই, দীপক পাগল হৈ গৈছোঁ, মই পাগল হৈ গৈছোঁ। ঘৰখনত থাকিবলৈ অকণো মন চন নোযোৱা হৈছে মোৰ। মৰিয়ে থাকোঁনে কি কৰোঁ বাৰু মই, জীয়াই থাকিবলৈ অকণো ইচ্ছা নোযোৱা হৈছে মোৰ। আৰে কি হৈছে সেইটো কচোন। তইচোন জানই মই দীপাক কিমান ভাল পাওঁ আৰু কিমান সৰুৰ পৰা আমাৰ ভাল পোৱা। মোৰ ঘৰত মাহঁতে তাইক কোনো কাৰণতে একচেপ্ট নকৰে, গম পাওঁনে? আজি দীপাক দিনত লগ কৰিছিলোঁ আৰু হয়ো হয়, তাইৰ ছোৱালীজনী যি হ'লেও ঘৰতটো ইমান দিন থাকিব নোৱাৰে ন। তাই মোক কৈ আছিলে যে আমি সদায় এনেকেই মনে মনে লগ কৰিব লাগিব নে, তোমালোকৰ ঘৰলৈ মোক বিয়া পাতি নিবানে? সেইবোৰ কথা পাতি থাকোঁতে মই ক'লোঁ বোলো আজি মই ঘৰত ক'মগৈ। মায়ে সেই তেনেকুৱাতে ভাত বনাব লৈছিলে, মই গৈছোঁ আৰু ঘৰলৈ। তাৰপিছত বিয়া পতা কথা ওলালে, তেনেকুৱাতে মাক মই ক'লোঁ। মানে ঘৰত মই কৈছোঁ তাণ্ডৱ, আৰু এখন তাণ্ডৱ হৈছে মানে। দেউতাই আৰু মায়ে মোক পূৰা গালি পাৰিছে। মুঠতে কোনো কাৰণত তাইক আমাৰ ঘৰত বোৱাৰী নকৰে, বোৱাৰী হিচাপে মুঠতে কোনো কাৰণত তাইক মানি নলয়। কি কৰোঁ বাৰু মই কচোন, কি কৰোঁ মই? দেউতা আৰু মায়ে কৈছে যদি মই তাইক বোলে বিয়া পাতি আনো তেতিয়াহ'লে দেউতা আৰু মা ভাগৰ মৃতদেহ গছকি পেলাইহে আমি ভিতৰত সোমাব লাগিব বোলে। মই তাইক বিয়া পাতি আনিলে মানে দেউতা মা এইখন পৃথিৱীৰ পৰা যাবগৈ বোলে চিৰদিনৰ কাৰণে। মই কি কৰোঁ বাৰু, কাক ধৰোঁ কাক এৰোঁ কচোন তই? এইফালে দীপাক মই কিমান ভাল পাওঁ তহঁতি জান। মই মোৰ মাহঁতকো বহুত ভাল পাওঁ, মাহঁতৰ কথাও মই পেলাব নোৱাৰোঁ আৰু দীপাৰ কথাও মই পেলাব নোৱাৰোঁ। এতিয়া মই কি কৰোঁ বাৰু? সেইকাৰণে মই ঘৰৰ পৰা ওলাই আহি তহঁতক ফোন কৰিছোঁ। কি কৰোঁ কচোন, মোক কিবা উপায় এটা দে না। তাকেইতো ময়ো চিন্তা কৰি পোৱা নাই কি কৰিব বাৰু এতিয়া। আৰু তোৰ মা আৰু দেউতাই তাইক কিয় ইমান বেয়া পায়নো? তাইতো ইমান বেয়া ছোৱালী নহয়। তাই ইমান ভাল ছোৱালী, দেখাই শুনাও ইমান ভাল, তাইক কিয় বেয়া পায় বাৰু? এইটো দেখোন বৰ বেলেগ ধৰণৰ কাহিনী। তোক আমি কিনো ক'ম আৰু এতিয়া, মানে ইফালে ক'বলৈও বেয়া হৈছে ইফালে ক'বলৈও বেয়া হৈছে। তই নিজে চাই চিতি কিবা এটা কৰ আৰু ভাই, আমিনো তোক কি ক'ম বাৰু। অঁ লাটু ই ঠিকেই কৈছে, তোকনো আমি কি ক'ম আৰু এতিয়া, মানে কাৰ ফালেনো ক'ম? দীপাক আকৌ বিয়া পাতি লৈ আহ বুলি ক'লে আণ্টি আংকুলক তই হেৰুৱাব লাগিব। আকৌ আণ্টি আংকুলৰ কথা মানে মানিব গ'লে মানে তোৰ ভালপোৱাক তই ত্যাগ কৰিব লাগিব। নাজানো আৰু কি কৰ, মই একো চিন্তা কৰি পোৱা নাই। আৰে তহঁতি এনেকৈ ক'লে হ'ব নেকি? তহঁতক মই মোৰ প্ৰব্লেমৰ চলিউশ্যন দিবৰ কাৰণে মাতি আনিছোঁ, তহঁতি এনেকৈ মোক গা লেঙা দিলে মানে কেনেকৈ হ'ব কচোন? ক না মই কি কৰোঁ? ইফালে আজি মই তাইক কথা দি থৈ আহিছোঁ এতিয়া বোলো তোমাক যদি মই বিয়া পাতিব নোৱাৰোঁ তেতিয়াহ'লে মই জীৱনত কাকোকে বিয়া নাপাতোঁ। যদি মই এতিয়া মা আৰু দেউতাৰ কথাত আহি পেলাই যদি মই বেলেগক বিয়া পাতোঁ, তাই জীয়াই মৰিব, গম পাইছনে? সেইটোৱে তোকো কথাটো। এতিয়া আমিনো তোক কি বুলি ক'ম কচোন তই?
কাক এৰিবি কাক ধৰিবিনো তই নাজানো আৰু তই এটা কাম কৰ শুন মই তোক এটা ভাল উপায় দিছোঁ তই কাইলৈ দীপাক লগ কৰ দীপাক লগ কৰি পেলাই সকলোবোৰ কথা ক মোৰ বিশ্বাস দীপাই সকলোবোৰ কথা বুজি পাব আৰু তাই ইমান অবুজন ছোৱালী নহয় আৰু তই কিছুমান ক্ষেত্ৰত নিজকে তই কঠোৰ কৰি ৰাখিব লাগিব গম পাইছনে যদি তই তোৰ মা আৰু দেউতাক বিচাৰ তেতিয়াহ'লে তই কিছুমান ক্ষেত্ৰত তই কঠোৰ হ'ব লাগিব তই দীপাক যিমান ভাল পালেও দীপাক হৃদয়ৰ এটা চুকত থৈ হ'লেও তই বেলেগক বিয়া পাতিবই লাগিব তোৰ মা আৰু দেউতাৰ সুখৰ কাৰণে তই তাতকৈ এটা ভাল কাইলৈ দীপাৰ লগত সকলোবোৰ কথা আলোচনা কৰ মোৰ বোধেৰে তাইতো নিশ্চয় বুজি পাব লাগে মই তাইক কথাবোৰ ক'ম কেনেকৈ মই সেইটোৱে চিন্তা কৰি পোৱা নাই তই কিবা এটা সাহস গোটাই হ'লেও তই ক'বই লাগিব নহ'লে পিছত তই তোৰ মা দেউতাকো হেৰাবি আৰু ইফালে দীপাকো হেৰাবি তাতকৈ তই মনটো অকণমান বান্ধি পেলাই দীপাক সকলোবোৰ কথা ক'বি তাই ভাল ছোৱালী তাই এনেও কথাবোৰ বুজি পাব বুজিছ নাজানো আৰু মই কেনেকৈ তাইক ক'ম কেনেকৈ সাহস গোটাম একো চিন্তা কৰি পোৱা নাই আজি ৰাতিটো মই অকল এইবোৰ কথাই চিন্তা কৰিব লাগিব আৰু গম পাইছনে দেউতাই মোক অকল আজি ৰাতিটোৱে সময় দিছে গোটেই ৰাতিটো চিন্তা কৰি দেউতাক মই সকলোবোৰ কথা বোলে কাইলৈ ক'ব লাগিব একো নহয় বেছি টেনশ্যন নল'বি ভগৱানে নিশ্চয় ভাল বাট এটা দেখুৱাব তই চিন্তা নকৰিবি খালি তই দীপাক সকলোবোৰ কথা কবি আৰু ঠিক আছে বাৰু দে বহুত ধন্যবাদ তহঁতি ফোন কৰি মতাৰ লগে লগে মোৰ ওচৰলৈ আহিলি আৰু মোক অকণমান সাহস দিলি তাকে দীপাকে সকলোবোৰ কথা ক'ব লাগিব আৰু যদি তাই মোক সঁচাকৈ ভাল পাইছিলে তেতিয়াহ'লে তাই নিশ্চয় মোৰ কথাবোৰ বুজি পাব আৰু নিশ্চয় বুজি পাব দে তই চিন্তা নকৰিবি আৰু এতিয়া বহুত ৰাতি হ'ল তই ঘৰলৈ যা আমিও ঘৰলৈ যাওঁগৈ কাইলৈ খালি দীপা সকলোবোৰ কথা ক'বি আৰু ঠিক আছে বাৰু বৈ তেতিয়াহ'লে